শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৰে অৱগত যে অসমৰ মৌজাদাৰী প্ৰথাটোৱে আজি 1832 চনতেই গঠন হৈ আজি 193 বছৰ বয়সত ভৰি দিছেহি আৰু ই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰে দ্বাৰা পৰিচালিত এটা ব্যৱস্থা। আজি চৰকাৰে 1886 চনৰ যি ভূমি ৰাজহ আইন তাৰ মতেদি আজি আমাৰ মৌজাদাৰ ব্যৱস্থা পৰিচালিত হৈ আছে। কিন্তু মৌজাদাৰী ব্যৱস্থাত মৌজাদাৰসকলৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য চৰকাৰে চৰকাৰী বিষয়ববীয়াই লাহে লাহেকৈ তাৰ পৰা দায়িত্বৰ পৰা আঁতৰাবলৈকে আৰম্ভ কৰিছে আৰু ই 1886 যি ভূমি ৰাজহ আইন তাক সম্পূৰ্ণৰূপে ভায়লেট কৰাৰ দৰে পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত ই খাজানা প্ৰৱৰ্তন কৰিব গৈছে। আমি সকলো মৌজাদাৰ সতীৰ্থই মৌজাদাৰসকলে ইয়াক আদৰণি জনাইছোঁ, কিন্তু লগতে আমি ইয়াকো দাবী জনাইছোঁ যে ই খাজানা ব্যৱস্থাত যাতে আমাৰ মৌজাদাৰসকলৰ যি প্ৰাৰম্ভিক দায়িত্ব 1886 যি আমাক দায়িত্ব দিছে সেইসমূহ দায়িত্ব যাতে পালন কৰি ই খাজানা প্ৰৱৰ্তিত কৰে, মানে মৌজাদাৰৰ যিটো দায়িত্ব সেই দায়িত্বটোত থাকিব লাগে। ই খাজানাত বৰ্তমান মৌজাদাৰকলৈকে কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা হোৱা নাই চৰকাৰৰ ফালৰ পৰা, কিন্তু ই খাজানাত মানুহে খাজানা এপ্লাই কৰিব পৰা হৈছে। ই খাজানাত মৌজাদাৰসকললৈ কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা নাই। যি মৌজাদাৰসকলৰ প্ৰথম প্ৰধান কাৰ্য খাজানা সংগ্ৰহ কাৰ্য, তাৰ পৰা মৌজাদাৰসকলক অব্যাহতি দিয়াৰ দৰে পৰিলক্ষিত হোৱা দেখা গৈছে। ই খাজানাত মৌজাদাৰক সাধাৰণ ভেৰিফিকেশ্যনৰ কামতে আবদ্ধ কৰি ৰাখিছে। মৌজাদাৰসকলে পটাদাৰে এপ্লাই কৰিলে ভেৰিফিকেশ্যন কৰিব, সেই পটাদাৰজন উক্ত পটাৰ অধিকাৰী হয়নে নহয় বা সেই পটাজনৰ কিমান এৰিয়াৰ ৰেভিনিউ বাকী আছে, এই সন্দৰ্ভত মৌজাদাৰজনে ভেৰিফিকেশ্যন অকল ভেৰিফিকেশ্যনৰ কামত সীমাবদ্ধ থাকিব। কিন্তু 1886 মতেদি আৰু মহামান্য সুপ্ৰিম কোৰ্টৰ আদেশ মৰ্মে মৌজাদাৰজন এজন চিভিল পোষ্টৰ অধিকাৰী। মৌজাদাৰজনে খাজানা সংগ্ৰহৰ প্ৰথম আৰু প্ৰধান দায়িত্ব মৌজাদাৰ খাজানা সংগ্ৰহ কাৰ্য। মৌজাদাৰসকলে উক্ত কাৰ্যত DPS মানে ডেজিগনেটেড পাব্লিক ছাৰ্ভেণ্ট হিচাপে কাম কৰে, কিন্তু বৰ্তমান যি ই খাজানা প্ৰচেছ তাত মৌজাদাৰজনৰ কৰ্তব্য মাত্ৰ ভেৰিফিকেশ্যনতে সীমাবদ্ধ ৰাখিছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, বিষয়ববীয়াসকলকো অনুৰোধ জনাইছোঁ যাতে মৌজাদাৰসকলক 1886 সমমৰ্যাদাৰে ই খাজানাটো বলবৎ কৰক আৰু মৌজাদাৰ কাৰ্যালয়ৰ পৰাই ই খাজানা কাৰ্যকৰী হওক। ই খাজানা ব্যৱস্থাটো সাধাৰণ ৰাইজৰ কাৰণে এটা অতি জটিল ব্যৱস্থা। এটা CSC সাধাৰণ ৰাইজৰ আমাৰ নেট কানেক্টিভিটি বা প্ৰব্লেম গাঁৱৰ অঞ্চলত আৰু এটা এণ্ড্ৰইড ফোনৰো প্ৰব্লেম আছে সৰহসংখ্যক জনতাৰ। তাৰ ফলত CSC চেণ্টাৰত তেওঁলোকে যাব লাগিব। CSC চেণ্টাৰত চৰকাৰে নিৰিখ এটা ধাৰ্য কৰিছে 55 টকা এটা ৰেজিষ্ট্ৰেশ্যন মাচুল, য'ত আজি ভূমি ৰাজহ 15 টকা মাত্ৰ, খেতি মাটিৰ ভূমি ৰাজহ 15 টকা মাত্ৰ, এজন খেতিয়কে 15 টকা খাজানা দিব লাগে, কিন্তু ই খাজানাত CSC চেণ্টাৰত দিবলৈ 55 টকা আৰু কম্পিউটাৰ চেণ্টাৰৰ মানুহজনে আৰু কিমান তাতকৈ অধিক লয় সেইটো আমাৰ অৱগত নহয়। কিন্তু মানুহজনে প্ৰথম এপ্লাই কৰোঁতে মৌজাদাৰে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত লাটমণ্ডলে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত COI চাৰ্কুল অফিচাৰে এপ্ৰুভ কৰিব। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া, যাৰ ফলত আমাৰ সৰ্বসাধাৰণ ৰাইজ জৰ্জৰিত হ'ব আৰু বহুদিন তেওঁলোক তাত বাতি কাটিব লাগিব CSC চেণ্টাৰলৈ ৰচিদখন পাবৰ বাবে। আৰু বৰ্তমান যিটো ই খাজানাৰ ৰচিদ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে তাত মৌজাৰ নাম সন্নিৱিষ্ট নাই, চাৰ্কুলৰ নাম সন্নিৱিষ্ট নাই, জিলাৰ নাম সন্নিৱিষ্ট নাই আৰু কোন চনৰ ৰাজহ বকেয়া ৰাজহ আদায় কৰিছে সেইটোও মেনশ্যন নাই। গতিকে বধূ অসুৱাহপূৰ্ণ এটা ব্যৱস্থা। তেওঁলোকে আমাক মৌজাদাৰক আস্থাত লৈ আচলতে এই ব্যৱস্থাটোত আগবাঢ়িব লাগিছিল, কিন্তু সেইটো হোৱা আজি দেখা নাই। আৰু আমাৰ সন্মিলনৰ দাবী যে ই খাজানা প্ৰৱৰ্তন হওক, আমাৰ ক'বলগীয়া নাই। যিসকল ধনাঢ্য ব্যক্তিৰ অসমৰ বিভিন্ন প্ৰান্তত মাটি বাৰী আছে, তেওঁলোকে ই খাজানাৰ যোগেদি খাজানা দিব পাৰিব, ঠিকে আছে, বা বিদেশত থকা মানুহখিনিয়ে
ই খাজানাত অনলাইন যোগে খাজানা দিব পাৰিব, ঠিকে আছে, কিন্তু তেওঁলোকৰ স্বাৰ্থত ভাবিয়ে ই খাজানা বলবৎ কৰিলে নহ'ব। আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে অফলাইন সুবিধাটোও ৰাখিব লাগিব আৰু মৌজাদাৰ কাৰ্যালয়টো জীয়াই ৰাখিব লাগিব। মৌজাদাৰসকলৰ লগত 300 এজন BTADৰ বাহিৰে অসমত 300 এজন BTAD আৰু কাৰ্বি আংলং লৈ 345 জন মৌজাদাৰ বৰ্তমান কাম কৰি আছে আৰু সকলো মৌজাদাৰৰ লগতে 2 বা 3 জন কৰ্মচাৰী নিয়োগ হৈ আছে। এই মৌজাদাৰসকলৰ আৰ্থিক অৱস্থা কি হ'ব, এই মৌজাদাৰসকলে কেনেদৰে চলিব, এনেধৰণৰ কোনো ধৰণৰ এটা ব্যৱস্থা, ভাল ব্যৱস্থা নাৰাখি চৰকাৰে ই খাজানা লোৱা বলবৎ কৰিব লোৱা কাৰ্যটোত আমি হতবাক হৈছোঁ, আমি হতাশ হৈছোঁ। গতিকে চৰকাৰে এটা সুনিশ্চিত ব্যৱস্থাৱলী, ৰুল গাইডলাইন মৌজাদাৰসকলক দিয়ক। মৌজাদাৰসকলে ই খাজানাত কেনেধৰণে কাম কৰিব সেই সন্দৰ্ভতে স্পষ্ট নিৰ্দেশনা দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। অতি দুখৰে আপোনালোকক ক'বলৈ যাওঁ যে যোৱা 20 তাৰিখৰ পৰা আমাৰ গ্ৰাম্য অঞ্চলত কিছুসংখ্যক জিলাত উপায়ুক্তসকলে মৌজাদাৰসকলৰ পৰা ৰচিদ বহীসকল উপায়ুক্ত কাৰ্যালয়ত সংগ্ৰহ কৰিছে। এইটোত আমি আৰু দূষিত হৈছোঁ। কিয়, যদি আমাক ক'লে হয় আপোনালোকে CFR যোগেদি খাজানা সংগ্ৰহ নকৰিব, CFR যোগে খাজানা সংগ্ৰহ বন্ধ ৰাখক, তেতিয়া আমি হয়তো বন্ধ ৰাখিলোঁ হয়। কিন্তু অতি পৰিতাপৰ বিষয়, কিছুমান ডিষ্ট্ৰিক্টত বিভিন্ন ৰাজহ বিষয়াক নিয়োগ কৰিছে ৰচিদ বহীসমূহ বলপূৰ্বকভাৱে মৌজাদাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰাৰ বাবে। ইয়াক আমি এই কাৰ্যক কিছুমান ৰাজহ বিষয়াই অতি দৃষ্টিকটুভাৱে কাম কৰিছে, তাক আমি গৰিহণা যোগাইছোঁ আৰু অসমৰ খিলঞ্জীয়াৰে গঠিত এই মৌজাদাৰী ব্যৱস্থাটো অতীজলৈকে যাতে বৰ্তাই ৰাখি চৰকাৰে ৰাইজৰ সুবিধাৰ্থে বৰ্তাই ৰাখে, তাক কামনা কৰিছোঁ।